আপোনালোকে হয়তো ৰঙা কল দেখিছে আৰু দুই এজনে হয়তো খাইছেও, কিন্তু অসমৰ বহু লোকেই ৰঙা কল দেখা নাই আৰু খোৱা নাই। কিন্তু শেহতীয়াকৈ তামিলনাডু, কেৰালা, পশ্চিমবংগৰ পাছতে অসমতো দুই এজন কৃষকে ৰঙা কলৰ খেতি কৰিবলৈ আৰম্ভ কৰিছে। ৰঙা কলবোৰ পকিলে বৰণটো ৰঙা হৈ পৰে বাবে এই কলক ৰঙা কল বা ৰেড বানানা বুলি কোৱা হয়। ৰঙা কল আমাৰ সাধাৰণ কলতকৈ অধিক মিঠা। ৰঙা কলত পটাছিয়াম, আইৰণ আৰু ভিটামিন বেছিকৈ পোৱা যায়। এই কলত চেনিৰ পৰিমাণ কম হ'লেও সেউজীয়া আৰু হালধীয়া কলৰ তুলনাত ইয়াত বিটা কেৰটিন বেছি। বিটা কেৰটিনে ধমনীত তেজ জমা হোৱাত বাধা দিয়ে, যাৰ বাবে ৰঙা কলে কেঞ্চাৰ আৰু হৃদযন্ত্ৰৰ লগত জড়িত ৰোগবোৰ আঁতৰাই ৰখাত সহায় কৰে। বাণিজ্যিক দৃষ্টিকোণৰ পৰা এই কলৰ খেতি কৰি কৃষকসকলে লাভ অৰ্জন কৰিব পাৰে। এই কল খেতি কৰা কৃষকসকলে জানিবলৈ দিয়া মতে ৰঙা কল পকাৰ এমাহলৈকে বেয়া হৈ নাযায়, ফলত কৃষকজনে কলবোৰ বিক্ৰী কৰিবলৈ অধিক সময় পায়। তদুপৰি ৰঙা কল ৰোপণ কৰাৰ 10 পৰা 15 মাহৰ ভিতৰত ফল লাগিবলৈ ধৰে। আন কলতকৈ এই কলৰ বজাৰত দামো যথেষ্ট বেছি। যিসকল কৃষকৰ নতুন শস্যৰ খেতিৰ প্ৰতি আগ্ৰহ আছে, তেওঁলোকে এই নতুন জাতৰ কলৰ খেতি পৰীক্ষামূলকভাৱে কৰি চাব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।